যেহেতু মই এইকেইটা দিন হৈ আছোঁ ৰান্ধনি, আগৰ ভিডিঅ' চোৱাসকলে গম পায়। আৰু একেলগে ভাত আৰু দালি হ'বৰ কাৰণে দেখিছেনে নিনজা টেকনিক আনিছোঁ। তাৰপিছতে এয়া ভাত পানী খাই উঠিয়ে আহিলোঁ ইণ্টাৰ্ণশ্বিপলৈ বুলি। আমাৰ হৈ আছে নাটকৰ ৰিহাৰ্চেল, যিহেতু আমাৰ ৩ আৰু ৪ তাৰিখে নাটক হ'ব। পিছে কাৰ ইণ্টাৰ্ণশ্বিপ শেষ হ'ল কমেণ্ট কৰি নিশ্চয় জনাব। বৰ্তমান যিহেতু মই ৰিহাৰ্চেল কৰা নাই, সেইকাৰণে সিহঁতৰ লগত পূৰা বহি আছোঁ। আৰু এয়া হৈছে আমাৰ আয়তীসকল, এওঁলোকে শিকি আছে বিয়াৰ নাম, তাৰ মাজতে ময়ো শিকি আছোঁ মাজে মাজে। এটা কথা কিন্তু মানিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ প্ৰথম দিনা আহি কাকোৱে চিনি পোৱা নাছিলোঁ, মানে লগৰ কেইজনীৰ বাহিৰে। আৰু এতিয়া চাওকচোন চবেই আপোন হৈ পৰিল। ফাইনেলি আজিৰ দিনটি শেষ হ'ল আৰু চাওকচোন ইহঁতৰ উৎপাত। এটা কথা কওঁ ৰাইজ, আমাক ইণ্টাৰ্ণশ্বিপৰ ভূতে ধৰিছে। এইফালে ভাত ৰান্ধি থাকিলেও ডাইলগ মাতোঁ, আৰু দেখিছেনে এতিয়াও মানে গান গাই আহিছোঁ। ৰাতি যিহেতু মই ভাত খাম অকলে, আৰু এলাহতে কি কৰিছোঁ চাওকচোন। প্ৰথমবাৰৰ বাবে খিচিৰি বনাইছোঁ। খিচিৰি হেনো ভাজি ল'ব লাগে। মই কি কৰিছোঁ, চব বস্তু একেলগে দি 3টা হুইচেল মাৰিছোঁ, আৰু খাবও কিন্তু সোৱাদ হৈছিল।